নগাঁৱত আছুৰ কা বিৰোধী প্ৰতিবাদ। নগাঁৱৰ ৰাজপথত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বাইক ৰেলীত অংশগ্ৰহণ শতাধিক আছু কৰ্মীৰ। জাতি বিৰোধী আইন বাতিল কৰক, ধ্বনিৰে উত্তাল নগাঁৱৰ ৰাজপথ। সৰু নগাঁৱৰ ছাত্ৰ সন্থাই আমি ভাৰত চৰকাৰে যি কা বলবৎ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত আজি আমি বাইক ৰেলী উলিয়াব বিচাৰিছোঁ। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমি অসমৰ ৰাইজে, অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও কা মতা নাছিলে, কা নেমানে। যেতিয়াই কা বলবৎৰ কথা কৈছে অসমৰ ৰাইজে আন্দোলনৰ পথ বাছি ল'বলৈ বাছি লৈছে। আৰু তাৰ লগে লগে আমি সমান্তৰালভাৱে এই অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে কা কোনো কাৰণে অসমৰ ৰাইজে মতা নাছিলে আৰু নামানে, আৰু অনাগত যদি কা বলবৎ কৰে তেনেকৈ গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। চাব লাগিব মাছ বলে আহিছিলে আপোনাৰ নগাঁও ষ্টেচনৰ পৰা কৈছোঁ। নগাঁও কেতিয়া আহিছিলে? ৰাতি আহিছিলে নেকি? মই খবৰটো লৈ গোটাই আছোঁ আৰু হ'ব ঠিক আছে। ছাত্ৰ সন্থাই জাতি জনগোষ্ঠী নাগৰিকত্ব সংশোধনী আইন তাৰ বাতিলৰ দাবীত আমি বাইক ৰেলী অনুষ্ঠিত কৰিছোঁ। আৰু আমি আজি এই বাইক ৰেলীৰ পৰা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে সকীয়াই দিব বিচাৰিছোঁ যে অসমত আমি কা কেতিয়াও মানি নলওঁ, আৰু আমাৰ এই আজিৰ পৰা আমাৰ এই কাৰ বিৰোধী আন্দোলন আৰম্ভ হৈছে, আৰু আগন্তুক দিনত আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। আৰু এই কাৰখন জাতি জনগোষ্ঠী কাৰখন আমাৰ অসমৰ কাৰণে কোনো কাৰণত আমি গ্ৰহণযোগ্য নহয়। আৰু অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই কাৰখন অসমৰ পৰা বাতিল হ'ব লাগে। আৰু কাৰখন বলবৎভাৱে বাতিল কৰিব বিচাৰিলেও অসমৰ জনগণক খিলঞ্জীয়াই কিন্তু এই কাৰখন অসমত কেতিয়াও হ'ব নিদিয়ে।